নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। জনাই আছোঁ সবিশেষ। আহি গ'ল বিপদ। উচ্ছেদ চলোৱা বন বিষয়া, আৰক্ষী বিষয়া, বিধায়কো আহিব তদন্তৰ আওতাত। গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ। শ শ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। 30 আগষ্টৰ ভিতৰত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া, আন চৰকাৰী বিষয়াও। বনাঞ্চলৰ মাটিত গড় নিৰ্মাণ, কৃষিকাৰ্য আদি কৰোঁতে প্ৰশাসন কিয় নিষ্ক্ৰিয় হৈ আছিল? বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকা লৈ প্ৰশ্ন। জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব। পুৱা 10:30 বজাৰ লগে লগে দিব পাৰিব অভিযোগ। বন্ধুসকল, পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। অনিয়ম কৰিলেই চৰকাৰক দিয়ক অভিযোগ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। NRCৰ পুনৰীক্ষণ হ'বই। চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। NRCক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। NRCৰ পুনৰীক্ষণ হ'বই। চৰকাৰীৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন। ভাৰত চৰকাৰ হওক, উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱা নহ'ব, পৰিৱৰ্তে ৰিজাৰ্ভেশ্যনলৈকে অনা হ'ব। এই NRCখনে অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল। এইধৰণে সেইসকল লোকৰ নাম NRCৰ অন্তৰ্ভুক্ত হৈছিল। অৰিজিনেল ইনহেবিটৰ ঠাইত বহু অফিচাৰে সন্দেহজনক লোককো সুমুৱাই দিছিল। বহুকেইটা আইনী দি পৰীক্ষা কৰি থকা হৈছে। শীঘ্ৰেই NRCক দিয়া হ'ব নতুন লোক। পৰৱৰ্তী খবৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং। এতিয়াৰে পৰা 18 বছৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এই মাহৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰ মাহ আবেদনৰ অন্তিম সময়সীমা। ইয়াৰ পিছত যদি কোনো লোক বাদ পৰি যায়, জিলা আয়ুক্তক আবেদন কৰিব লাগিব। সম্পূৰ্ণ দিশ চালি-জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড। কিন্তু শিডিউল ট্ৰাইব, চিভিল কাষ্ট, চাহ জনজাতি হ'লে এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এমাহৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰ মাহ আবেদনৰ অন্তিম সময়সীমা। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায়, জিলা আয়ুক্তক আবেদন কৰিব লাগিব। সম্পূৰ্ণ দিশ চালি-জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ। ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল SOP। এতিয়াৰে পৰা মন গ'লেই কিনিব নোৱাৰিব মাটি। ৰাজ্যত মাটি বেচা কিনাক লৈ আহি গ'ল SOP। এতিয়াৰে পৰা মন গ'লেই কিনিব নোৱাৰিব মাটি। হিন্দুৱে মুছলমানৰ মাটি অথবা মুছলমানে হিন্দুক মাটি ক্ৰয় বিক্ৰয়ত আহি গ'ল SOP। SOP অনুসৰি প্ৰথমে মাটি বিক্ৰয়ৰ বাবে SDCৰ ওচৰত প্ৰস্তাৱ আহিব লাগিব। যদি স্বধৰ্মৰ হয় তেন্তে কোনো কথা নাই। যদি আইন ধৰ্মৰ মানুহক বিক্ৰী কৰিবলগীয়া হয় তেনেহ'লে প্ৰথমে মাটিখিনি সত্য নে নহয় সেয়া নিৰূপণ কৰা হ'ব। প্ৰকৃততে মাটিৰ গৰাকী কোন সেয়া নিৰূপণ কৰা হ'ব। ইয়াৰ পিছত মাটি বিক্ৰয়ৰ প্ৰস্তাৱ DCৰ ওচৰলৈ যাব। DCয়ে প্ৰস্তাৱটো ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগত এজন নোডেল অফিচাৰ থাকিব। ৰাজহ বিভাগে এই প্ৰস্তাৱ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰেৰণ কৰিব। অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ এই প্ৰস্তাৱ যাব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় পৰীক্ষা কৰিব লাগিব। বিক্ৰী কৰিবলৈ ওলোটা মাটি প্ৰবঞ্চক নে সত্য হয় নে নহয় সেয়া নিৰূপণ কৰা হ'ব। আনহাতে যিয়ে এই মাটি ক্ৰয় কৰিব
তেওঁৰ টকাৰ উৎস কি সেয়া পৰীক্ষা কৰা হ'ব। ইয়াৰ পিছতে অনুমোদন লাভ কৰাৰ পিছত মাটি কিনা বেচা কৰিব পাৰিব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, মহানগৰ নহয়, এইবাৰ হ'ল মহাসাগৰ হ'ল গুৱাহাটী। যোৰাবাটত নিশা ভয়াৱহ পৰিস্থিতি। মহানগৰ নহয়, মহাসাগৰ হ'ল গুৱাহাটী। যোৰহাটত নিশা ভয়াৱহ পৰিস্থিতি। এই মুহূৰ্তত বানত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ। পেট্ৰল পাম্পৰ সমীপত উদ্ধাৰ লোকজনৰ মৃতদেহ। লোকজনে হাতীগড় দুৰ্গা শৰ্মা বুলি মুহূৰ্তত লাভ কৰা হৈছে খবৰ। ভয়ংকৰ বান পৰিস্থিতিৰ পিছতে দুৰ্ভোগ ভুগিছে জনতাই। নিশাও বহু লোকৰ ঘৰৰ ভিতৰত বান। ভয়ংকৰ বানত যান বাহন আবদ্ধ। তীব্ৰ যান জঁটত হাহাকাৰ অৱস্থা। বন্ধুসকল, খবৰটো ইমানেই আছিল। যদি আমাৰ এই খবৰটো চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।